হয়, নিশ্চয়কৈ আসলে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে নামনি মাজুলীৰ চাৰিঘৰীয়া আৰু মহৰীচুক অঞ্চলত। খহনীয়াৰ ভয়াবহ প্ৰভাৱত আসলে এই অঞ্চলটোৰ বিঘাই বিঘাই ভূমি প্ৰতিদিনে নদীৰ বুকুত জাহ গৈছে, অসহায় হৈ পৰিছে কৃষিজীৱী ৰাইজ। আৰু বহু অনুনয় বিনয় কৰাৰ পিছত আসলে ইয়াত জলসম্পদ বিভাগে কেইডালমান পাকুৰ পাইন পেলাইছিল আৰু এই খহনীয়া প্ৰতিৰোধৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি 20 দিন পাৰ হৈ গ'ল, সেই প্ৰতিশ্ৰুতি হৈ থাকিল আৰু নদীৰ পানী কিঞ্চিত হ্ৰাস পোৱাৰ লগে লগে আসলে যিসময়ত পাৰবোৰ ওলাই পৰিছে সেই সময়তে খহনীয়াৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাইজ অসহায় হৈ পৰিছে। কৃষিজীৱী ৰাইজ আসলে তেওঁলোকে খেতিপথাৰে তেওঁলোকৰ জীৱন জীৱিকাৰ একমাত্ৰ অৱলম্বন। তেনেস্থলত নিজৰ পথাৰখন আৰু বৃহত্তৰ এই অঞ্চলটোৰ এফালৰ পৰা খহি যোৱাত খহাই নিয়াত ব্ৰহ্মপুত্ৰৰ এই প্ৰবল সোঁতে খহাই নিয়াত নামনি মাজুলীলৈ এক ভয়াবহ অশনি সংকেত নামি আহিছে। কেইবাখনো আসলে শিক্ষানুষ্ঠান আছে আৰু নামনি মাজুলীৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ এতিয়া এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে। নদীৰ পানী আংশিক পৰিমাণে হ্ৰাস পাইছে আৰু দেখিবলৈ পোৱা গৈছে যে খহনীয়াৰ প্ৰকোপ ভয়াবহভাৱে বৃদ্ধি পাইছে। এতিয়াতো মানুহৰ নামনি মাজুলীৰ ৰাইজৰ জীৱনটো কেনেকৈ জীয়াই থাকিম তাৰে আমাৰ চিন্তা হৈছে। কাৰণ জীৱন এটা জীয়াই থাকিবলৈ মাটি লাগে, য'ত মাটি নাই কেনেকৈ জীয়াই থাকিম। গতিকে ব্ৰহ্মপুত্ৰ নদীয়ে আজি 6-7 বছৰমান হ'ল নন-ষ্টপত গৰাখহনীয়া হৈ আছে। এতিয়া যিয়ে ব্যাপক ৰূপত এতিয়া কঢ়াইছে, আমাৰ এই মাটি বাৰী ঘৰ বাৰী নিৰাপত্তা অৱস্থাত নাই। সিদিনা কাম কৰিছিলে জলসিঞ্চন বিভাগৰ, কাম কৰিলে হয় ঠিকেই হৈছে, কিন্তু কাম কৰাৰ পাছত যে পাকুপাইপ দিছে বা ক্ৰিজ দিছে, এই দিয়া কামটো মানে নিৰাপত্তা হৈছেগৈনে হোৱাগৈ নাই পৰ্যবেক্ষণ কৰিবলৈ আহিব লাগে। কৰিলে আৰু কৰাৰ পৰা আজিৰ দিনটোকে 20 দিন হ'ল। 20 দিনৰ পাছত আজিলৈকে কোনো এজন কৰ্মচাৰী বা বিভাগীয় কৰ্তৃপক্ষৰ পৰা অহা নাই। 11 তাৰিখ মাহত ভুৱন গাম ডাঙৰীয়া মাজুলী বিধায়ক আহিছে, তেখেতে কৈছিলে যদিহে গৰাকী কয় আপোনালোকে আমাক অৱগত কৰিব বুলি। অৱগত কৰাৰ পাছতো তেখেতে অহাৰ পাছত আজিলৈকে 20 দিন ভৰি দিলেগৈ। ব্যাপকভাৱে আজি গৰাকী হৈছেগৈ। এতিয়া আমাৰ খেতি বাতি চব সকলোকেইটা নষ্ট হৈ যাব। খেতি বাতিটো বাদেই দে, ইয়াৰ আমাৰ ঘৰ বাৰীলৈকে নিৰাপত্তা নাই। আমাৰ উচ্চ শিক্ষা অনুষ্ঠান বুলিবলৈ আমাৰ নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন আছে আৰু কেইবাখনো শিক্ষা অনুষ্ঠান আছে আৰু গড় কাপ্তানি আপোনাৰ এই কিবা পথখন আছে। যদি কেনেবাকৈ পানীয়ে উটাই নিয়ে, তাৰ পাছত যোগাযোগ মেডিকেল স্কুল কলেজৰ পৰা গোটেই এৰিয়াটো মানে এটা চৰ চাপৰিলৈকে পৰিণত হ'ব। গতিকে ইয়াত মানৱ হিচাপে জীয়াই থকা আমাৰ মূল্য নথকা হ'ব তেতিয়া। গতিকে এইটোৱে অনুৰোধ কৰিছোঁ, ব্ৰহ্মপুত্ৰ বৰ্ড আৰু বিভাগীয় কিবা ৱাটাৰ ৰিচৰ্চে বিতৰ্ক কৰিব নালাগে। ইজনে কমপ্লেইন কৰিলে এইটো ৱাটাৰ ৰিচৰ্চৰ কাম, এটা কমপ্লেইন কৰিলে এইটো ব্ৰহ্মপুত্ৰৰ কাম। আপোনালোকে এইটো দেখিছে, এইটো IIT প্ৰজেক্ট। এতিয়া IIT প্ৰজেক্টৰ কাম এতিয়া নাই আৰু অকণমান আছেগৈ। এতিয়া প্ৰায়ভাগ নদী এতিয়া উটুৱাই নিছেগৈ। গতিকে বিভাগে কাজিয়া কৰাতকৈ বিভাগে এনেকুৱা তেনেকুৱা বুলি আমাক জনসাধাৰণক কমপ্লেইন কৰিলে কোৱাতকৈ তেখেতসকলে নিশ্চিতভাৱে মানুহৰ জীৱনটোক বচাবৰ কাৰণে, মানুহৰ খেতি বাতি ঘৰ বাৰী বচাবৰ বাবে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই কামটো কৰাব লাগে। ব্ৰহ্মপুত্ৰ বৰ্ডে হওক বা জলসিঞ্চন বিভাগেই হওক বা আমাৰ IIT প্ৰজেক্ট যি চলি আছে, অষ্ট্ৰেলিয়া কোম্পানী দিছে বুলি কৈছে শুনিছোঁ। যি কোম্পানী হওক বা কোম্পানী আমাৰ মেটাৰ নাই, কাম কৰিব লাগে। আমাৰ মাটি বাৰী নিৰাপদ হ'ব লাগে, আমাৰ ঘৰ বাৰী নিৰাপত্তা হ'ব লাগে, আমাৰ উচ্চ শিক্ষা অনুষ্ঠান বা শিক্ষা প্ৰাথমিক শিক্ষাৰ পৰা ধৰি শিক্ষা অনুষ্ঠানকেইটা নিৰাপদ কৰিব লাগে। আৰু শীঘ্ৰে MLA মহোদয় ভুৱন গাম ডাঙৰীয়া যে এই আমাৰ মহৰীচুক চাৰিঘৰীয়া অঞ্চলটোক গৰাখহনীয়াৰ পৰা নিৰাপদ দিবৰ বাবে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আচলতে ৰাইজে অনুৰোধ জনাইছে বাৰম্বাৰ। আচলতে ৰাইজে নিজেও হাতে কামে লাগি খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ওলাই আহি গছৰ ডাল বাঁহ আদি পেলাই নদীৰ পাৰত এনেদৰে পেলাই আচলতে তেওঁলোকে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছিল। কিন্তু ব্ৰহ্মপুত্ৰৰ যি প্ৰবল সোঁত বা খহনীয়াৰ যি প্ৰকোপ, তাত আচলতে সকলো উটি গৈছে। ইয়াত RCC পাকুৰ-পাইন পেলাইছিল জলসম্পদ বিভাগে, সেইসমূহো আচলতে উটি গ'ল। আৰু পৰৱৰ্তী সময়ছোৱাত আচলতে ইয়াৰ এক স্থায়ী সমাধান বিচাৰি ৰাইজে চৰকাৰক আবেদন জনাইছিল। কিন্তু দেখা গ'ল যে খহনীয়া প্ৰতিৰোধৰ বাবে যিসমূহ ব্যৱস্থা আচলতে গ্ৰহণ কৰিব লাগে বা যি স্থায়ী ব্যৱস্থাৰে আচলতে সুৰক্ষিত কৰিব লাগে অঞ্চলটোক, তেনেধৰণৰ ব্যৱস্থা গঢ়ি নতোলাৰ বাবে আচলতে আজি এই চাৰিঘৰীয়া মহৰীচুক আদি অঞ্চলত খহনীয়াৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। বিঘাই কৃষিভূমি নদীৰ বুকুত জাহ গৈছে, অসহায় হৈ পৰিছে কৃষিজীৱী ৰাইজ। এনে সময়ত আচলতে ৰাইজে কি কৰিব, কলৈ যাব, উৱাদিহ নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছে। এতিয়ানো আমি কি বুলি ক'ম ন, বিধায়ক মহোদয়ক বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পাছতো আমাক একো নকৰিলে।
এতিয়া আমাৰ একমাত্ৰ শিক্ষানুষ্ঠান নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী, এইটোতো ব্ৰহ্মপুত্ৰ গড়াত যোৱাৰ সম্ভাৱনাই বেছি আৰু 11 তাৰিখে আহিছিলে ভুৱন গাম ডাঙৰীয়াই আমাক, মই কৈছিলোঁ তেতিয়া, মই নিজে আছিলোঁ, তেতিয়া কৈছে আঙুলি টুৱাই কৈছে আমি পাৰ্কোপাইন ইয়াত আমাৰ বস্তু ষ্টক আছে, আমি কোৱালিটি টেষ্ট কৰিছোঁ। ইয়াত যিকেইটাই আহিছে ইহঁতেও শুনিছে আৰু প্ৰত্যেকজন মানুহকে ই আঙুলি টুৱাই কৈছে আমি কাম কৰিছোঁ, আমি ক'ত কাম কৰা নাই। কিন্তু আমিও ভাবিছিলোঁ যে কামেৰে, ই আগতে কৈছিলে কটাৰে নহয় কামেৰে বুলি, তেনেকেই ভাবি আছিলোঁ। তাৰপিছত ই আজিলৈকে 11 তাৰিখৰ পৰা আজিলৈকে না ইয়ালৈ একবাৰ ঘূৰি চাইছে, না কোনোবাই আহিছে। ৰিচেণ্ট মই কালিও তাক এই 7 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ, কৰ্টিপাৰ পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ সৈতে মই ভিডিঅ' কৰি তাক শ্বেয়াৰ কৰি দিছোঁ, চাইছেও, তাৰপিছত একো ৰিপ্লাই দিয়া নাই। আমিনো এতিয়া কি বুলি ক'ম, আমি নিজে যিমান পাৰোঁ শ্ৰমদান কৰিম, যেনেকৈ পাৰে গাঁৱৰ মানুহে 5-6খন গাঁৱৰ মানুহে আহি শ্ৰমদান কৰিম বুলি ভাবিছোঁ। আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস নাইকিয়া হৈছে আৰু এনেদৰে অসহায় হৈ পৰিছে এইসকল কৃষিজীৱী ৰাইজ। এই অঞ্চলটোতে আচলতে বৃহৎ কেইবাখনো গাঁৱৰ ৰাইজে আহি নিজেই হাতে কামে লাগি খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছিল, কিন্তু খহনীয়াৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু চকুৰ সন্মুখতে বিঘাই বিঘাই ভূমি নদীৰ বুকুত জাহ গৈছে, অসহায় হৈ পৰিছে। এটা সময়ত আচলতে এই বৃহত্তৰ অঞ্চলটোৰ নামনি অংশ খহনীয়াত জাহ গৈছিল আৰু সেইসকল লোক বা সেইসমূহ গাঁও বহুবাৰ স্থানান্তৰিত হ'ব লগা হৈছিল। তাৰ পিছত পুনৰ এই খহনীয়াৰ যি ব্ৰহ্মপুত্ৰৰ সুঁতি এনেদৰে সোমাই আহি অঞ্চলটোত সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিয়ে এতিয়া অসহায় কৰি তুলিছে গাঁওবাসীক। খহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰৰ নাই কোনো আঁচনি। ইয়াত আচলতে কিছুদিন পূৰ্বে জলসম্পদ বিভাগে যি RCC পাৰ্কোপাইন লেয়িং কৰিছিলে, তাৰ পৰৱৰ্তী সময়ছোৱাত সেইসমূহ আচলতে খহনীয়াৰ কবলত পৰি উটি যোৱাৰ পিছত এই সময়ত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উদ্বিগ্ন হৈ পৰিছে নামনি মাজুলীৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।